নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু মোৰ ভিডিঅটো সকলোৱে চাব বুলি আশা কৰিছো। আপোনালোকে আজি মই লৈ আহিছো এক্সেছ বাৰৰ বিষয় লৈ মই ভিডিঅটো দুআষাৰমান ক'ব আহিছো আৰু বিশেষকৈ মই বেলেগ নহয় মোৰ নিজৰ বিষয় লৈ আজি মই ভিডিঅটো বনাইছো। আশা কৰিছো আপোনালোকে চাই ভাল পাব। আৰু মই আজি থাইৰয়ডৰ বিষয় লৈ ক'ব আহিছো। মোৰ থাইৰয়ড আছিলে, মোৰ 24 ফেব্ৰুৱাৰীত মোৰ থাইৰয়ড ধৰা পৰিছিলে। বহুত মোৰ জানে যিসকলৰ থাইৰয়ড আছে, থাইৰয়ড আছিলে মোৰ বহুত প্ৰব্লেম, অলপ সুস্তি লাগি থাকে, গা হাত ভৰিবোৰ বিষাই থাকে, বিশেষকৈ বহুত ভাগৰ বেছি লাগে। তাৰ মই যেতিয়া জুলাই 25 তাৰিখৰ পৰা মই যেতিয়া এক্সেছ বাৰৰ ক্লাছ কৰি কিনে মই কি সুফল পালোঁ সেইখিনিকে মই জনাই দিব লৈছোঁ। মই এতিয়া ছেশ্যনো দিওঁ, ক্লাছ কৰিলোঁ, মই এজন প্ৰেক্টিশ্যনাৰ হয়, তাৰ লগতে আকৌ মই ফেচিলিটাৰো হয়, মই ক্লাছো দি আছোঁ আৰু মই ছেশ্যনো দি থাকোঁ, এক্সেছ বাৰ ৰান কৰি থাকোঁ। আৰু মই ৰান কৰি থকাৰ পৰা মোৰ থাইৰয়ড একেবাৰে কমি থাকিলে। মই এতিয়া যোৱা আপোনাৰ কেই তাৰিখ হ'ব, মই আকৌ থাইৰয়ড টেষ্ট কৰিছিলোঁ, মানে এনেই জানিব বিচাৰিছিলোঁ, অলপ মোৰ ভৰিবোৰ অকণমান বিষ লাগি আছিলে। মই ভাবিছিলোঁ আকৌ থাইৰয়ড হৈছে নেকি বুলি মই আকৌ ব্লাড টেষ্ট কৰিলোঁ, কিন্তু মোৰ থাইৰয়ড নাইকিয়া, থাইৰয়ড নাই, একদম নৰ্মেল হৈ আছিলে। 22 জানুৱাৰীৰ দিনা মই টেষ্ট কৰিছোঁ, ব্লাড টেষ্ট কৰিছোঁ, মোৰ এইখন ৰিপৰ্ট চাওক, এইখন ৰিপৰ্ট, মোৰ ৰিপৰ্টত একো নাই, একদম নৰ্মেল হৈ আছে। অকণমান ভৰিটো বিষ হৈ আছিলে মানে মোৰ এইটো নিজৰ কাৰণে বিষ হৈছিলে, কাৰণ মই একে সপ্তাহতে মই এটা পাতিছোঁ আপোনাৰ মোৰ নিজৰ ঘৰত শহুৰ দেউতাৰ বছৰেকীয়া নাম কীৰ্তন চাউল খোৱা কৰিছোঁ, লগতে আকৌ মই কি কয় সত্যনাৰায়ণ পূজা পাতিছোঁ, লগতে ল'ৰাটোৰ বাৰ্থডে পাতিছোঁ, মানে বহুতখিনি মোৰ নিজৰ বডিটোক বহুত কষ্ট দিয়া হ'ল, বেছি কষ্ট পৰিশ্ৰম হ'ল, সেইকাৰণে মোৰ ভৰিটো বেছি বিষ হৈছিলে। আকৌ মই মনত ভাবিছিলোঁ কি মোৰ কিজানি থাইৰয়ড আকৌ হৈছে চাগে। আৰু মই নৱেম্বৰৰ 14 তাৰিখৰ পৰা মই থাইৰয়ডৰ টেবলেট খাই আছিলোঁ। নৱেম্বৰৰ 14 তাৰিখৰ পৰা মই যেতিয়াৰ পৰা থাইৰয়ড চেকআপ কৰিলোঁ, আপোনাৰ ফেব্ৰুৱাৰী 24 চনৰ পৰা মই থাইৰয়ডৰ টেবলেট ৰেগুলাৰ খাই আছিলোঁ। তাৰপিছত মই নৱেম্বৰৰ যেতিয়া মই ফাউণ্ডেশ্যন ক্লাছ কৰিবলৈ গুৱাহাটী গৈছোঁ, সেইদিনাৰ পৰা 14 নৱেম্বৰৰ পৰা মই থাইৰয়ডৰ টেবলেট খাবলৈ মই এৰি দিলোঁ। মই যেতিয়া ৰাতিপুৱা ৰেগুলাৰ খোৱা হয়, মই থাইৰয়ড টেবলেট খোৱা এৰি দিলোঁ। তাৰপিছৰ পৰা মই কণ্টিনিউ, মানে আমি ভিডিঅ'বোৰ পাই থাকোঁ আৰু ছ'চিয়েল মিডিয়াত চবেই দেখি আছে, আৰু আমাক যিসকল মেণ্টৰ হয়, আমি ক্লাছ কৰোঁ, তেওঁলোকেও কয় থাইৰয়ড কমি যায়, প্ৰেছাৰ কমি যায়, হয়। সেইকাৰণে মই ভাবিলোঁ মই এতিয়া ক্লাছ কৰিলোঁ, এজন প্ৰেক্টিশ্যনাৰ হয়, মই ছেশ্যন দি থাকোঁ আৰু নিজেই ছেশ্যন লওঁ, গতিকে মই ট্ৰাই কৰি চাওঁচোন মোৰ থাইৰয়ডটো কমিব নে বাঢ়িব, কি হয়, নিজকে মানে ট্ৰাই কৰিলোঁ। আৰু কণ্টিনিউ মই যিবোৰ বস্তু মই থাইৰয়ডৰ কাৰণে খোৱা বন্ধ কৰিছিলোঁ আৰু সেইবিলাক বস্তু মই ৰেগুলাৰ খাব ল'লোঁ, অকণো বচা মেলা নকৰোঁ, মানে এইটো খালে মোৰ বেছি হ'ব, মই মানে ট্ৰাই কৰোঁ যে খাওঁ, মোৰ হয় নে নহয় মই এইটো চাওঁ, মানে ৰেগুলাৰ বৰ্তমান আজিলৈকে মই খাই আছোঁ। যিবোৰ বস্তু খাব নালাগে, যিবিলাক শাক পাচলি, মাছ মাংস যিবিলাক খাব নালাগে, সেইবিলাক মই খাই থাকোঁ, একো নামানো। তাৰপিছত মই সেইকেইদিন সকাম কৰি থকাৰ কাৰণে, ঘৰত এই প্ৰগ্ৰেমকেইটা পতাৰ কাৰণে অকণমান মোৰ বডিত অলপ ভৰি বিষ হ'ল, সেইকাৰণে মই ভাবিলোঁ থাইৰয়ডটো টেষ্ট কৰি লওঁচোন, কৰিলোঁ, কিন্তু থাইৰয়ড নৰ্মেল। সেইকাৰণে ক'ব বিচাৰোঁ এক্সেছ বাৰ বহুত এটা ভাল মডেলিটি হয়। আপোনালোকে যিসকলে ছেশ্যন লোৱা নাই, এটা ছেশ্যন লৈ চাওক, নিজকে আপোনালোকে গম পাব, নিজকে ফিল কৰিব যে মই এটা ছেশ্যন লৈ মোৰ কি পৰিৱৰ্তন হৈছে। সেইকাৰণে মই ক'ব বিচাৰোঁ, আৰু এক্সেছ বাৰৰ ছেশ্যন ল'লে প্ৰেছাৰ একদম নৰ্মেল হৈ যায়, লাহে লাহে প্ৰেছাৰ কমি যায়, কমি নৰ্মেলত আহি যায়, থাইৰয়ডটো একদম নৰ্মেলত আহি যায়, আৰু চুগাৰো একদম নৰ্মেলত আহে। মই কেইবাজনকো এক্সেছ বাৰ ছেশ্যন দিছোঁ, তেওঁলোকৰো চুগাৰ একদম নৰ্মেল আহি গৈছে, প্ৰেছাৰো একদম কমি গৈছে দেই। সেইকাৰণে মই কওঁ যিসকলে ছেশ্যন লোৱা নাই, যিসকলে বেমাৰত প্ৰেছাৰ হওক যি হওক বেমাৰত ভুগি আছে, তেওঁলোকে এটা ছেশ্যন লৈ চাওক। যিসকলে ডিপ্ৰেশ্যনত আছে, যিসকলৰ টোপনি প্ৰব্লেম, যিসকলৰ কামবিলাক ভালকৈ নহয়, মনবিলাক খেলি মেলি, তেওঁলোকক মই অনুৰোধ কৰিছোঁ এটা
যিকোনো মানুহৰ পৰা যিকোনো মানে প্ৰেক্টিশ্যনাৰ পৰা আপোনালোকে এটা প্লিজ ছেশ্যন লৈ চাওক নিজে আপোনালোকে তাৰ প্ৰমাণ পাব এটা ছেশ্যন ল'লে কি হয় তাৰপিছত আপোনালোকে প্ৰমাণ পোৱাৰ পিছত নিজেই ভাবিব যে আৰু এটা মই ছেশ্যন লওঁ আৰু এটা নিজেই ছেশ্যন লওঁ আপোনালোকৰ মনটো ইমানেই ফূৰ্তি ইমানেই ভাল লাগিব আপোনালোকে আকৌ ছেশ্যন লওঁ বুলি নিজে আপোনালোকে ছেশ্যন ল'ব বিচাৰিব সেয়াকে জনাইছোঁ আৰু এটা কথা কওঁ লাষ্টত শেষত মোৰ গেছৰ প্ৰব্লেম আছিলে গেষ্ট্ৰিক পুৰা মানে মৰ্নিং টাইম যদি মই তেল দিয়া ৰুটি খাওঁ পুৰি খাওঁ কিবা চব্জি তেল নিমখৰ এইবিলাক একদম জ্বলি থাকে কিন্তু মই আৰু এটা ভাল লাগিছে মোৰ কিন্তু গেছৰ প্ৰব্লেম একেবাৰে নাইকিয়া হৈ গ'ল থাইৰয়ডো নাইকিয়া হ'ল গেছৰ প্ৰব্লেমো নাইকিয়া হ'ল তাৰ কাৰণে মই সকলোকে ক'ব বিচাৰোঁ আপোনালোকে যিসকলৰ বেছি মানে গাৰ বেমাৰ আজাৰ সেইবিলাকৰ থাকে ছেশ্যন ল'লে বা ক্লাছ কৰিলে তেওঁলোকৰ মানে পৰিৱৰ্তন হৈ যায় যিসকল মানে গাত বেমাৰ আজাৰ থাকে সেইবিলাক লাহে লাহে নাইকিয়া হৈ যায় আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ নিজৰ বিষয়লৈ দুটা বেমাৰৰ বিষয়লৈ আপোনালোকক জনাব পাই ভাল লাগিছে আৰু লাহে লাহে মোৰ জীৱনত বহুতখিনি পৰিৱৰ্তন হৈ আহিছে একদম পজিটিভ একদম গোটেই জীৱন লাইফটো পজিটিভে হৈ আছে তাৰ কাৰণে ভাল লাগিছে আশা কৰিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু ভাল হয় আৰু মই যাতে আনক ছেশ্যন দি সকলোকে ভাল কৰিব পাৰোঁ আৰু বহুত মই ছেশ্যন দিছোঁ বহুতক এক্সেছ বাৰ মই ৰান কৰিছোঁ তেওঁলোকৰ বহুত ভাল হৈছে বহুত পৰিৱৰ্তন হৈছে সেইকাৰণে ভাল লাগে যিসকলক ছেশ্যন দিওঁ তেওঁলোকে ভাল ৰিজাল্ট দিয়ে শুনি কিনে মনটো বহুত বেছি ভাল লাগে ইয়াকে জনালোঁ আকৌ মই ভিডিঅ' লৈ আহিম আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু যদি কোনোবাই মোৰ হাতৰ পৰা ছেশ্যন ল'ব বিচাৰে তেনেহ'লে আপোনালোকে এই নম্বৰত কণ্টেক্ট কৰিব 8724073547 এই নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব আৰু যদি ক্লাছ কৰিব বিচাৰে ক্লাছ কৰিবলৈ আপোনালোকে এই নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব নমস্কাৰ